গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭০ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ পঞ্চদশ অধ্যায়ৰ শিৰোনাম পৃথুৰ উৎপত্তি আৰু ৰাজ্য অভিষেক ভাষিত কৰাৰ প্ৰাক মুহূৰ্তত গুৰু দেৱদামোদৰক হৃদয়ত স্থাপি শ্ৰীবিষ্ণুৰ অভয় চৰণত সমস্ত সমৰ্পি জগতৰ কুশল প্ৰাৰ্থনা কৰিছোঁ আৰু গুৰু ভাই ভনী দাদা বাইদেউসৱক মৰম আৰু সেৱা নিবেদিছোঁ। মৈত্ৰীয়ে ক'লে, বিদুৰ। তাৰপিছত ব্ৰাহ্মণসকলে মৃত আৰু অপুত্ৰক বেনৰ বাহুদ্বয় মন্থন কৰিব আৰম্ভ কৰিলে। ইয়াৰ ফলত এগৰাকী স্ত্ৰী আৰু এজন পুৰুষৰ উদ্ভৱ হ'ল। ব্ৰহ্মবাদী মুনিসকলে সেই জাত মিথুন অৰ্থাৎ স্ত্ৰী পুৰুষক অৱলোকন কৰিলে। তেতিয়াই তেওঁলোকে বুজিব পাৰিলে এওঁলোক স্বয়ং ভগৱানৰ অংশ। মিথুৰ মধ্যত এই পুৰুষ ভগৱান বিষ্ণুৰ ভুৱন পালন অংশ আৰু স্ত্ৰী হ'ল সহজাত লক্ষ্মী দেৱীৰ অংশ বুলি জ্ঞাত হ'ল। এইজন পুৰুষ ক্ৰমে জগতৰ শ্ৰেষ্ঠ ৰজা হিচাপে বিবেচিত হ'ব। সেইকাৰণে এওঁ বিপুল কীৰ্তি অৰ্থাৎ পৃথুশ্ৰৱা পৃথু নামে পৰিচিত হ'ব। যি দেৱী মূৰ্তি উদ্ভূত হ'ল তেওঁ শোভন দন্তযুক্তা আৰু ভূষণসকলৰ মাজত ভূষণ ৰূপা। এওঁৰ নাম অৰ্চি। এওঁৱে পৃথুক পতিৰূপে বৰণ কৰিব। এই ব্যক্তি সাক্ষাৎ ভগৱত অংশ হৈও লোকপালনৰ নিমিত্তে জন্মগ্ৰহণ কৰিছে। স্ত্ৰী হ'ল স্বয়ং লক্ষ্মী দেৱী। এওঁ ভগৱত পৰায়ণা অৰ্থাৎ ভগৱান বিনে অন্য ক'তো অৱস্থান নকৰে। সেইকাৰণে তেওঁলোক এক সংগত জন্মগ্ৰহণ কৰিছে। মৈত্ৰীয়ে ক'লে, বিদুৰ। ভগৱানৰ অংশৰূপী পৃথুৰ জন্মলগ্নত মংগলজনক ঘটনা বুলি ঘটিব ধৰিলে। ব্ৰাহ্মণসকলে তেওঁৰ স্তৱ কৰিব ধৰে। আকাশৰ পৰা পুষ্পবৃষ্টি হ'ব আৰম্ভ কৰে। শংখ, তুৰ্য, মৃদংগ আৰু দুন্দুভি ধ্বনিৰে চৌদিশ মুখৰিত হৈ উঠিল। শ্ৰেষ্ঠ গন্ধৰ্বসকলে গীত গায় আৰু শ্ৰেষ্ঠ অপ্সৰাসকলে নৃত্যৰ মাধ্যমত তেওঁলোকক সম্বৰ্ধনা জনালে। দেৱতা, ঋষি আৰু পিতৃসকল সেই স্থানত উপস্থিত হ'ল। ইন্দ্ৰ আদি দেৱতাসকলৰ লগত ব্ৰহ্মা সেই ঠাইলৈ আহিল। তেওঁ বেনপুত্ৰ পৃথুৰ দক্ষিণ কৰত চক্ৰ আৰু চৰণদ্বয়ত পদ্ম চিহ্ন দেখা পালে, যাৰ চক্ৰৰেখা ৰেখান্তৰত প্ৰতিহত নহয়। তেওঁ সাক্ষাৎ পৰমেশ্বৰৰ অংশ। এনেদৰে বুজি ব্ৰহ্মজ্ঞ ব্ৰাহ্মণসকলে তেওঁৰ অভিষেক ক্ৰিয়া আৰম্ভ কৰিলে। তেতিয়া চাৰিওফালৰ পৰা প্ৰজাসকলে অভিষেকৰ নিমিত্তে প্ৰয়োজনীয় দ্ৰব্য আদিৰে সেই ঠাইলৈ আহিব ধৰিলে। নদী, সমুদ্ৰ, পৰ্বত, নাগ, গৌ, পশু, পক্ষী, স্বৰ্গ, পৃথিৱীৰ আৰু অন্যান্য সকলো প্ৰাণীয়ে নানা প্ৰকাৰৰ উপহাৰ তেওঁক প্ৰদান কৰে। তাৰ পিছত উত্তম বসনভূষণত সজ্জিত হৈ পৃথ্বী শালংকৃত অৰ্চিক লগত লৈ ৰাজপদত অভিষিক্ত হ'ল। তেওঁ তেতিয়া দ্বিতীয় অগ্নিৰ সদৃশে দীপ্যমান হ'ল। হে বীৰ বিদুৰ। ধনৱতী কুবেৰে তেওঁক কাঞ্চনময় উত্তম আসন প্ৰদান কৰিলে। জলাধিপতি বৰুণে সততে সলিল খৰণকাৰী চন্দ্ৰবৰ্ণ ছত্ৰ দিলে। বায়ুৱে দুটি বেজন উপহাৰ দিলে। ধৰ্মই দিলে কীৰ্তিময় অম্লান পুষ্পহাৰ। ইন্দ্ৰই দিলে উৎকৃষ্টতম কিৰীটী। ধৰ্মৰাজ যমে তেওঁক শাসনদণ্ড প্ৰদান কৰিলে। ব্ৰহ্মাই তেওঁক দিলে বেদময় বৰ্ম, সৰস্বতীয়ে উত্তম হাৰ, হৰিয়ে দিলে সুদৰ্শন চক্ৰ আৰু তেওঁৰ পত্নী লক্ষ্মীয়ে অক্ষয় সম্পদ প্ৰদান কৰিলে। ভগৱান ৰুদ্ৰই তেওঁক 10 সংখ্যক চন্দ্ৰাকাৰ প্ৰতিবিম্ব খচিত কেশযুক্ত অচি প্ৰদান কৰিলে। অম্বিকাই দিলে শত চন্দ্ৰ
অংকিত চৰ্ম। চন্দ্ৰই তেওঁক দিলে বলৱন্ত অশ্ৰান্ত অশ্ব। বিশ্বকৰ্মাৰ পৰা তেওঁ পালে এখন সুন্দৰ ৰথ। অগ্নিয়ে পৃথুক দিলে চাগ আৰু গো শৃংগ নিৰ্মিত ধনু। সূৰ্যই দিলে ৰশ্মিময় বাণ। ভূমিয়ে তেওঁক দিলে যোগময় পাদুকা। স্বৰ্গৰ পৰা প্ৰতিদিনে পুষ্পবৃষ্টি হ'ব ধৰিলে। আকাশ চাৰি সিদ্ধ গন্ধৰ্বসকলে তেওঁক নাট্য, গীত, বাদ্য আৰু অন্তৰ্ধান বিদ্যা সমৰ্পণ কৰিলে। সমুদ্ৰৰ পৰা পৃথিৱী পালে সলিল উৎপন্ন শংখ। সমুদ্ৰ, পৰ্বত আৰু নদীবিলাকে তেওঁৰ ৰথ চলাচলৰ নিমিত্তে পথ দিলে। ঋষিগণে তেওঁক আশীৰ্বাদ দিলে। তাৰ পিছত সূত, মাগধ আৰু বন্দীসকলে স্তৱ পাঠ কৰাৰ বাবে আহি উপস্থিত হ'ল। মহাপ্ৰতাপান্বিত বেনপুত্ৰ পৃথ্বী তেওঁলোক স্তৱ পাঠত উদ্যত দেখি হাস্য কৰিলে। তেওঁ জলদগম্ভীৰ কণ্ঠত ক'লে, হে সম্মসূত, মাগধ আৰু বন্দীগণ, আমাৰ কোনো ধৰণৰ গুণতো এতিয়াও প্ৰকাশ হোৱা নাই। তোমালোকে যি অৱলোকন কৰি আমাৰ স্তৱ কৰিবা, তোমালোকৰ স্তুতি বাক্য মিছাকৈ পৰ্যবসিত হওক, এয়া আমি আশা কৰা নাই। হে মধুৰ কণ্ঠী স্তৱ গায়কসকল, যথা কালত আমাৰ গুণাৱলী প্ৰকাশিত হ'ব, তেতিয়া আমাৰ গুণগান কৰিবা, অথবা পবিত্ৰ কীৰ্তি ভগৱান হৰিৰ লীলা কথা অৰ্বাচীনে স্তৱ কৰা আমাৰ স্তৱ নকৰিবা। ভৱিষ্যতে অপ্ৰকাশিত গুণাৱলীৰ প্ৰকাশৰ সম্ভাৱনাত কি স্তাৱকতাৰে তেওঁৰ গুণকীৰ্তন কৰিব যাবা? যি ব্যক্তি মিথ্যা গুণস্তৱত শ্লাঘান্বিত হয়, তেওঁ অতি মূঢ়। তেওঁ আনৰ উপহাস বুজিবলৈও অক্ষম। শাস্ত্ৰাভ্যাস কৰিলে তোমাৰ বিদ্যা হ'ব, এই বাক্যটো তেওঁৰ শ্ৰুত হয়। অতি উদাৰচেতা ব্যক্তিসকল বিশ্ৰুত কীৰ্তি আৰু বহু গুণৰ আধাৰ হ'লেও নিজ প্ৰশংসা শ্ৰৱণত লজ্জিত হয়। তেওঁলোকে নিজৰ স্তুতিবাদকত নিন্দিত পুৰুষৰ দৰে নিজৰ গুণ কীৰ্তন কৰিবলৈ অনুমতি দিব পাৰে। মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ ৰাজৰসত পতিত হোৱাত তেওঁৰ শিষ্য এজনে কৈছিল, প্ৰথমে প্ৰণামী বলয় শুনা প্ৰভু দামোদৰ, বৰ বৰ লোক আছো তোমাৰ কিংকৰ। আমি বলি কাটি তোমাৰ নাম কৰোঁ, তথাপি নাযাব নাথ চৰণত ধৰো। তেতিয়া গুৰু দামোদৰে আচৰিত হৈ কৈছিল, বিষ্ণু বিষ্ণু বুলি প্ৰভু দিলা সমিধান, কিশোৰ ইবল বোলা চাৱাল বচন। আমাৰ বদল তুমি বলিক কাটিবা, আমি কেনে এৰাইলো ই কথা নকবা। ৩২৯ পদভাষী গুৰুলীলা। বিষ্ণু অংশ শ্ৰী দেৱদামোদৰে শিষ্যজনক মিছাৰ আশ্ৰয় ল'বলৈ মানা কৰিছিল। মিছাৰ আশ্ৰয় ল'লে সত্য আদৰ্শ প্ৰচাৰিত বাণী আৰু শাস্ত্ৰ ধৰ্ম লোপ পায়। মিছাৰ আশ্ৰয় ল'লে গুৰুৰ বাণীৰ মহৎ সাধুৰ মহত্বতা নাথাকে। বিপদমুক্ত হ'বলৈ যি সত্য তাকেই প্ৰতিপন্ন কৰিব লাগিব। সত্য প্ৰতিপন্ন কৰাৰ পিছতো যদি শাস্তি হয়, তাৰ বাবে সাধু বা সঁচা অৰ্থাৎ পণ্ডিত জ্ঞানীয়ে কষ্ট অনুভৱ নকৰে। সত্য প্ৰতিষ্ঠা কৰাৰ বাবে দুৰ্জনৰ দুষ্কৰ্ম মষিমূৰ কৰি পৰিত্ৰাণৰ পথ বা মাৰ্গ প্ৰদৰ্শন কৰিবলৈয়ে যুগাৱতাৰৰ আবিৰ্ভাৱ হয়। ভাৱক ভজক গুৰুৰ চৰণে, লভক বিষ্ণুৰ পদ, মিছায় পজক নলবা মিছাতে, অবিদ্যাৰ নাম যশ। প্ৰকাশ নোহোৱা গুণ যশ শুনে, দুৰ্মতি বন্দী বন্ধনে,
সত্যৰথিতে অ শ্ৰীকৃষ্ণাই নম সন্তক স্থাপন কৰে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড সত্ৰৰ ইমানতে সমাপন কৰি শ্ৰোতা দৰ্শকক প্ৰণিপাত জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা।